হৈৰাবাৰীৰ দুৰ্যোগৰ ওপৰত সজাগতামূলক বাতৰ নাটৰ সফল সামৰণি। হৈৰাবাৰীৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত দুৰ্যোগৰ সময়ত ল'বলগীয়া সতৰ্কতাৰ ওপৰত বাতৰ নাটৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাতৰ নাট প্ৰদৰ্শিত হয়। এই উপলক্ষে ৰাতিপুৱাৰ ভাগত হৈৰাবাৰীৰ ৰাজহ চক্ৰ বিষয়ৰ ক্ষেত্ৰ বিষয়া হিৰণদীপ ভূঞাই নাট্যদলটোক আদৰণি জনায় আৰু নাট প্ৰদৰ্শন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পাছতে দলটোৱে হৈৰাবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন দুৰ্যোগপ্ৰৱণ ঠাইত বানপানী, ধুমুহা, বজ্ৰপাত আদি বিষয়ৰ ওপৰত সজাগতামূলক বাতৰ নাট প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে ওদালগুৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া শলীন্দ্ৰ ভূঞাই জনোৱা অনুসৰি ওদালগুৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু MRSDNGOৰ সহযোগত এই কাৰ্যসূচী সমগ্ৰ জিলাখনতে চলি আছে। আনহাতে আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰাত বিভিন্ন ঠাইৰ গাঁওবুঢ়াসকলে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। MRSDNGOৰ অধ্যক্ষ ডক্টৰ মিলন দাসৰ তত্বাৱধানত আজিৰ এই নাট প্ৰদৰ্শন কৰে MRSDOৰ নৱজিৎ শৰ্মা, লিটিল ৱৰ্ল্ড ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ডালিম মেধি তথা ডেভিড কিস্কু, ডিম্পল বসুমতাৰী, পূজা দৈমাৰী আৰু লিজা ৰাভাই। ৰাইজে এই নাটৰ মাধ্যমেৰে দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ ভালেমান বতৰা লাভ কৰিবলৈ সক্ষম হয় আৰু অনাগত দিনতো এনেধৰণৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়। নামহলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।